हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल मैं जोर दी कब पारो मोर भिडियोर जोगेदी गणित अति सहज भावे शिकिब पारिबा। क्वेश्चन नम्बर 1 राइट द डेसिमल इन एक्सपांडेड फर्म। यार अर्थ डेसिमल नम्बर बा दशमिकर संख्याबोर बहलाई लिखा। इतिया प्रथम क्वेश्चन तो आछे 3.05। इतिया एटु एटा डेसिमल नम्बर बा दशमिकर संख्या एटु बहलाई किदरे लिखिबा चाइ लोआ। आमी प्रथमे चाम दशमिकर आगत की आछे दशमिकर बाওফালে আছে 3 तो दशमिकर बाওফালে 3 আছে एटु তোমালোকে নিশ্চয় 1 10 100 1000 এবিলাক শিকিছা বা অসমীয়াত কলে একক দশক শতক এবিলাক জানা। এই তিনিটো এটু एक्चुअली একক গতিকে এককৰ সংখ্যাটো তেনেকে লিখিব লাগে। এটু আমি লিখিব লাগিব 3 প্লাস ইয়াৰ পিছত দশমিকৰ পিছত আছে 0.5 মানে এটু এনেকে আছে 3.05 দশমিকৰ পিছত এই 0 টো যে আছে এটু লিখিম 0 বাই অর্থাৎ দশমিকৰ পিছত পিছৰ সংখ্যা কেই ঘৰ পিছত এক ঘৰ গতিকে এটা 0 হ'ব। তো 0 টো আমি লিখিম 0 বাই 10। তাৰ পিছত 5 টো কেনেকে লিখিম এটা চোৱা। এই যে 5 টো আছে 5 আমি লিখিম এটা এক দিম দশমিকৰ পিছত এক ঘর দুই ঘর অর্থাৎ দ্বিতীয় স্থানত 5 আছে গতিকে দুটা 0 তো 5 বাই 100 এটু লিখিম 5 বাই 100 গতিকে এইটোৰ आंसर এইটোই হ'ব। আমি এখন নেক্সট কোশ্চেনটো চাও এটু 30.5 তো ইয়াৰ आंसर কি হ'ব 30। এইটো তোমালোকে মন কৰা যে 30.5 আমি আগত চাম দশমিকৰ বাওফালে 30 আছে তো 30 এই তিনিটো কত আছে একক দশক ওয়ান্স টেন্স দশকৰ স্থানত 10 পূৰণ কৰিব লাগে 10 পূৰণ কৰিলে কিমান হ'ব 30 তো তিনিৰ কাৰণে আমি লিখিম 30 প্লাস 0 টো আছে এককৰ ঘৰত 0 টো ওয়ান্সৰ ঘৰত মানে 0 * 1 হয় আলটিমেটলি 0 হ'ব। এককৰ ঘৰত যি আছে তো ডাইৰেক্ট লিখি দিলে হ'ল 0 প্লাস 5 এই 5 টো দশমিকৰ পিছত আছে গতিকে দশমিকৰ পিছত কিমান নাম্বার স্থানত 5 আছে এক নাম্বার স্থানত গতিকে দশমিকৰ পিছত এটা 0 মানে দশমিকৰ পিছত এক ঘৰত আছে গতিকে সেইকাৰণে একৰ পিছত এটা 0 অর্থাৎ 5/10 5/10 এইটো ইয়াৰ आंसर। এতিয়া তোমালোকে যদি ইয়াতে 0/10 0 ক 10 এৰে হৰণ কৰিলে 0 হ'ব এটু নিলিখালেও কিন্তু কারেক্ট হ'ব। কোনোবাই যদি লেখা 3 + 5/10 তেতিয়াও কারেক্ট। ইয়াতেও যেহেতু এটু 0 নিলিখিলেও প্রবলেম নেই আমি এটু এনেদৰেও লিখিব পাৰো 30 + 5/10 আৰু যদি লিখা তেতিয়াও ভুল নহয় 3 নাম্বার। তো ইয়াৰ এক্সপান্ডেড ফর্ম বা ইয়াক বহলাই লিখিলে কি হ'ব আমি প্ৰথমে চাম দশমিকৰ বাওফালৰ সংখ্যাখিনি এটা 2 एक्चुअली কি হ'ব একক দশক শতক মানে 200 1 10 100 অর্থাৎ 200 200 প্লাস 3 টো কি আছে একক দশক মানে 3 10 গুণ 30 বা 1 10 3 * 10 এটা 30 বা তোমালোকে এনে ক'ব পাৰা 3 এর পিছত এটা ঘৰ আছে মানে এটা 0 হ'ব প্লাস 5 এটু এককৰ ঘৰত বা 1 এককৰ ঘৰত যি থাকে এটুই লিখি দিবা প্লাস এদিয়া দশমিকৰ পিছৰ সংখ্যাটো অলপ বেলেগ ধৰণৰ যেনে 0 টো আমি লিখিম 0 টো দশমিকৰ পিছত এটা ঘৰত এটা এক নম্বৰ পজিশন থাকে 10 10 লিখিলে হল এটু পিছৰ 0 টো কি হ'ব 0 টো দশমিকৰ পিছত 1 2 নম্বৰ পজিশনত আছে গতিকে একৰ পিছত দুটা 0 ইয়াৰ পিছত এই 5 টো কি হ'ব চাই লোৱা 5 টো দশমিকৰ পিছত 1 2 3 নম্বৰ পজিশনত একৰ পিছত তিনিটা 0 বা আমি যদি এটু কো एक्चुअली কি হয় 5 টো হৈছে 1000 ভাগত 5 ভাগ আর এটু হইছে 100 ভাগৰ 0 এটু 10 ভাগৰ 0 আর এটু তো 200 প্লাস 30 প্লাস 5 এটু আমি আকৌ যদি ইয়াৰ आंसर টো চাও তোমালোকে মন কৰা এটু কি হ'ব এটু এই যে 2 एक्चुअली কি হ'ব একক দশক শতক হাজার নিযুত বা 1 10 100 1000 10000 তো 2 * 10000 কি হ'ব 20000 বা আমি
2 লিখাৰ পিছত 1 2 3 4টা 0 লিখিলে হৈ গ'ল প্লাস এই 3 লিখাৰ পিছত কি লিখিম 3 পিছত 1 2 3 গতিকে তিনিটা 0 দিলে হৈ যায় আর এনেও যদি তোমালোকে চোৱা একক দশক শতক হাজাৰ তাৰ 3000 এটো তো 0 আছে গতিকে 0 লিখিলে হ'ব এটো 0 আছে গতিকে 0 এটো 5 এটো এককৰ ঘৰত বা ওয়ানছত থাকিলে ডাইরেক্ট হেতু লিখি দিবা প্লাস এটা চাও এটো 0 তো 0 বাই এটো হ'ব 10 আর পিছৰটো হ'ব 0 বাই 100 প্লাস এই 5 টো হ'ব 5 বাই 1000 কারণ 5 টো দশমিকৰ পিছত 1 2 3 নম্বৰ ঠাইত আছে গতিকে একৰ পিছত তিনিটা 0 তো এইটো ইয়াৰ आंसर क्वेश्चन नंबर 2 यूज डेसिमल टू एक्सप्रेस इन मीटर एंड किलोमीटर यार अर्थ डेसिमल बा दशमिक व्यवहार करी मीटर और किलोमीटरत प्रकाश करा अर्थात ইয়াতে যে क्वेश्चन बोर्ड থাকিব আমি দশমিক ব্যবহার করি মিটাৰলৈ আৰু কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিব লাগিব প্ৰথম क्वेश्चन ইয়াতে 20 সেন্টিমিটাৰ আছে আমি 20 সেন্টিমিটাৰ প্ৰথম আমি মিটাৰলৈ কনভার্ট কৰিম চাই লোৱা যদি আমি মিটাৰ কৰো সেন্টিমিটাৰ পৰা মিটাৰ তোমালোকে যদি অতি সহজ উপায়ত কৰিব খোজা আৰু অতি সহজে মনত ৰাখিব খোজা তেতিয়াহলে এই তালিকাটো মুখস্থ কৰিবা বা মনত ৰাখিবা এটো যে কিলোমিটাৰ হেক্টোমিটাৰ ডেকামিটাৰ মিটাৰ ডেসিমিটাৰ সেন্টিমিটাৰ মিলিমিটাৰ আৰু এইকেইটাৰ ভিতৰত কিলোমিটাৰ আটাইতকৈ ডাঙৰ আৰু মিলিমিটাৰ আটাইতকৈ সৰু মনত ৰাখিবা যদি আমি ডাঙৰৰ পৰা সৰুলৈ সলনি কৰিব লাগে তেতিয়াহলে পূৰণ কৰিব লাগে মই ইয়াতে লিখি দিছো বিগ টু স্মল পূৰণ মাল্টিপ্লাই অৰ্থাৎ ডাঙৰৰ পৰা সৰু কৰিলে পূৰণ কৰিব লাগিব আৰু যদি তোমালোকে সৰু এককৰ পৰা ডাঙৰ এককলৈ সলনি কৰা তেতিয়াহলে হৰণ কৰিব লাগিব মই ইয়াতে লিখি দিছো স্মল টু বিগ হৰণ বা ডিভাইড তো আমি এই তলৰ পৰা ওপৰলৈ যোৱা মানে এটো সৰুৰ পৰা ডাঙৰ তেতিয়া হৰণ কৰিব লাগিব আৰু ওপৰৰ পৰা তললৈ অর্থাৎ কিলোমিটাৰৰ পৰা বাকি সৰুলৈ সলনি কৰিলে অর্থাৎ ডাঙৰটো সৰু আমি পূৰণ কৰিব লাগিব প্ৰথম কোৱেশ্চনটো চোৱা 20 সেন্টিমিটাৰ আছে সেন্টিমিটাৰ আমি প্ৰথমে কনভার্ট কৰিম মিটাৰলৈ এতিয়া সেন্টিমিটাৰ হৈছে এটো সেন্টিমিটাৰৰ পৰা আমি মিটাৰ এটা তোমালোকে চোৱাচোন সেন্টিমিটাৰৰ পৰা মিটাৰ অর্থাৎ এটো সৰু এককৰ পৰা ডাঙৰ একক আমি হৰণ কৰিব লাগিব তো 20 তাক যদি আমি হৰণ কৰো কিমান এটা হৰণ হ'ব এতিয়া সেন্টিমিটাৰৰ পৰা মিটাৰ কেই ঘৰ হয় তোমালোকে যদি গ্যাপ চোৱা হ'ব এটা গ্যাপ দুটা গ্যাপ বা দুটা গ্যাপ মানে একৰ পিছত দুটা শূন্য এটো কিন্তু মিটাৰ হৈ গ'ল চাই লোৱা আগৰ এবাৰ কৈছো হয় তোমালোকে গ্যাপ চাবা নাইবা সেন্টিমিটাৰৰ পৰা মিটাৰ যেতিয়া কাউন্ট কৰিবা সেন্টিমিটাৰটো এৰি পেলাই গণিবা ডেসিমিটাৰ মিটাৰ অৰ্থাৎ 2 মানে দুটা 0 অৰ্থাৎ একৰ পিছত দুটা 0 টো হৰণ এতিয়া এই হৰণটো আমি এনেকে লিখিব পাৰো 20 হৰণ 1000 100 এটো মিটাৰ 0 0 কাটি দিব পাৰি 0 0 কাটিলে আৰু কি থাকিল 2/10 2ক যদি আমি 10 এৰে হৰণ কৰো মনত ৰাখিবা হৰণ কৰিলে দশমিক বাওফালে যায় 2ৰ দশমিক নাই মানে সোফালে আছে সোফালৰ পৰা বাওফালে যাব কেইটা 0 আছে একৰ লগত এটা 0 আছে মানে এক ঘৰ বাওফালে অর্থাৎ ইয়াৰ পৰা এখিনিতে আহিব 0.2 মিটাৰ এটো এটা হৈ গল এতিয়া আমি চাম কিলোমিটাৰ তো 20 সেন্টিমিটাৰ সেন্টিমিটাৰৰ পৰা কিলোমিটাৰ আকৌ সৰুৰ পৰা ডাঙৰ গতিকে হৰণ কৰিব লাগিব 20 হৰণ কিমানেৰে হৰণ আমি আকৌ এতিয়া চাম সেন্টিমিটাৰৰ পৰা অৰ্থাৎ এই সেন্টিমিটাৰৰ পৰা কৰিব লাগিব কিলোমিটাৰ তোমালোকে সেন্টিমিটাৰৰ পৰা কিলোমিটাৰ হিসাব কৰোতে সেন্টিমিটাৰটো বাদ দি পেলাই গণিবা ওলাই যাব যেনে সেন্টিমিটাৰ বাদ দি পেলাই গণিলে 1 2 3 4 5 অৰ্থাৎ একৰ পিছত 5টা 0 দি আমি হৰণ কৰিব লাগিব আৰু লগালগ এটো কিলোমিটাৰ হৈ যাব তোমালোকে হয় এটা বাদ দি গণিবা নাইবা গ্যাপ যেনেকে সেন্টিমিটাৰৰ পৰা কিলোমিটাৰ কেইটা গ্যাপ এটা গ্যাপ দুটা গ্যাপ তিনিটা গ্যাপ চাৰিটা গ্যাপ পাঁচটা গ্যাপ গতিকে হয় তোমালোকে এটা বাদ দি পেলাই গণিবা হ'ব নাইবা এই গ্যাপ বিলাক গণিবা এতিয়া
এইটো কি হ'ব চাই লওঁ আমি আকৌ ডাইৰেক্ট কৰি দিওঁ এই 20 মই এফালে লিখি দিওঁ হৰণ কৰিলে দশমিক বাওঁফালে শিফট হ'ব অৰ্থাৎ এইটো সোঁফাল হয় মই এইটো বাওঁফালে যদি শিফট হয় ইয়াতে এই সংখ্যাটোৰ দশমিক নাই মানে ইয়াতে আছে লাষ্টত তাৰ পৰা বাওঁফালে যাব বাওঁফালে কেই ঘৰ একৰ পিছত কেইটা শূন্য আছে 1 2 3 4 5 অৰ্থাৎ 5 ঘৰ বাওঁফালে ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ ইয়াতে হ'ব তোমালোকে আকৌ হিসাব কৰা ইয়াতে আছিল তাৰ পৰা 5 ঘৰ 1 2 3 4 5 যদি সংখ্যা না থাকে আমি 0 দি পেলাই হলেও লিখিব লাগিব এটো কিলোমিটাৰ হৈ গল এতিয়া তোমালোকে চাবা এটো आंसर হৈ গল লাষ্টত যে 0 আছে এই লাষ্টত 0 লেখাটো আর কোনো প্রয়োজন নাই লিখিলেও ভুল নহয় কিন্তু দরকার নাই কিলোমিটার এটা আমি চাম নেক্সট কোশ্চেন এটো একে আমি গমে পাইছো সেন্টিমিটাৰৰ পৰা যদি মিটাৰ কৰিম দুটা গ্যাপ আছে অর্থাৎ এখৰে হৰণ কৰিব লাগিব এখৰে হৰণ কৰিলে আমি কি পাম 267 ডিভাইডেড বাই 100 এটো মিটাৰ হৈ গল এতিয়া 267 এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে লাষ্টত পৰা হৰণ কৰিলে বাওঁফালে যাব একৰ লগত যেহেতু দুটা 0 আছে বাওঁফালে দুই ঘৰ বাওঁফালে যাব ইয়াৰ পৰা এক ঘৰ দুই ঘৰ অৰ্থাৎ এইখিনিতে আহিব আর এটো লগালগ এটো মিটার হৈ গল এতিয়া আমি চাম সেন্টিমিটাৰৰ পৰা কৰিম কিলোমিটাৰ তো অলপ আগত যেহেতু আমি গমে পাইছো যে 267 সেন্টিমিটাৰৰ পৰা কিলোমিটাৰ সৰুৰ পৰা ডাঙৰলৈ হৰণ কৰিব লাগিব কিমানে দেখোন সেন্টিমিটাৰৰ পৰা কিলোমিটাৰ আমি যদি গণো এটা বাদ দি পেলাই গণিব লাগিব 1 2 3 4 5 অৰ্থাৎ একৰ পিছত 5টা 0 হ'ব আৰু এটো লগালগ আমি লিখিব লাগিব কিলোমিটাৰ এটো আমি একেদৰে 267 বুলি লিখিলো হৰণ কৰিলে দশমিক বাওঁফালে যাব এই সংখ্যাটোৰ দশমিক নাই মানে ইয়াতে আছে ইয়াৰ পৰা আমি যাব বাওঁফালে যেহেতু একৰ পিছত 5টা শূন্য আছে 5 ঘৰ বাওঁফালে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ ইয়াতে হ'ব আৰু দশমিকৰ বাওঁফালে সদায় এটা 0 দিবা এটো কিলোমিটাৰ হৈ গল এটো তোমালোকে চোৱা ইয়াৰ পৰা 5 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ হৈ গল এটো 3 নাম্বার এটো 25732 মিলিমিটার এটো হৈছে মিলিমিটার মিলিমিটাৰৰ পৰা আমি প্ৰথমে কৰিব লাগিব মিটাৰ এতিয়া প্ৰথমে আমি এই সংখ্যাটো লিখিলো 25732 মিলিমিটাৰৰ পৰা মিটাৰ মিলিমিটাৰ সৰু মিটাৰ ডাঙৰ সৰুৰ পৰা ডাঙৰ মানে হৰণ কৰিব লাগিব গতিকে আমি এটা হৰণ চিন দিলো কিমানেৰে হৰণ এটা 1 দিবা মিলিমিটাৰৰ পৰা মিটাৰ তোমালোকে যদি গ্যাপ চোৱা এটা গ্যাপ দুটা গ্যাপ তিনিটা গ্যাপ অৰ্থাৎ তিনিটা 0 হ'ব আৰু লগালগ আমি লিখিব লাগিব মিটাৰ তোমালোকে গ্যাপ যদি নোচোৱা মিলিমিটাৰৰ পৰা মিটাৰটো মিলিমিটাৰ এটা এৰি পেলাই গনা 1 2 3 অৰ্থাৎ একৰ পিছত তিনিটা শূন্য এতিয়া আমি গমে পাইছো হৰণ কৰিলে দশমিক বাওঁফালে যাব তো আমি প্ৰথমে সংখ্যাটো লিখিলো 25732 এই সংখ্যাটোৰ দশমিক নাই মানে ইয়াতে আছে তাৰ পৰা একৰ পিছত তিনিটা শূন্য অৰ্থাৎ 1000 হৰণ কৰিলে 3 ঘৰ বাওঁফালে 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে আহিব তো এটো आंसर আমি কিন্তু ইয়াতে লিখিব লাগিব মিটাৰ আচ্ছা এটা হল এটা আমি কৰিম কিলোমিটাৰ আকৌ লিখিলো 25732 এতিয়া মিলিমিটাৰৰ পৰা কিলোমিটাৰ সৰুৰ পৰা ডাঙৰ মানে হৰণ কৰিব লাগিব কিমানৰ হৰণ আমি চাইলো এক এটা দি থও মিলিমিটাৰৰ পৰা কিলোমিটাৰ আমি এটা এৰি পেলাই গনো 1 2 3 4 5 6 একৰ পিছত 6টা 0 6টা 0 দিলু আর এটো হৈ যাব আমাৰ এতিয়া কিলোমিটাৰ একেদৰে হৰণ মানে দশমিক বাওঁফালে যাব 25732 এইটো বাওঁফালে এই সংখ্যাটোৰ দশমিক নাই মানে ইয়াতে আছে ইয়াৰ পৰা বাওঁফালে 1 2 3 4 5 6 6টা 0 আছে মানে 6 ঘৰ বাওঁফালে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ এটা 0 দি পেলাই 6 ঘৰ ইয়াতে হ'ব আর এটো হৈ যাব কিলোমিটার 4 নাম্বার ইয়াতে 3540 সেন্টিমিটার প্রথমে আমি মিটার করিম তো আমি গমে পাইছো
সেন্টিমিটাৰৰ পৰা মিটাৰ মানে সৰুৰ পৰা ডাঙৰ, গতিকে হৰণ কৰিব লাগিব। আৰু সেন্টিমিটাৰৰ পৰা মিটাৰ 1 2 1ৰ পিছত দুটা 0 আৰু আমি লগালগ মিটাৰ বুলি লিখি লওঁ। হৰণ কৰিলে দশমিক বাওঁফালে যাব। তো দশমিক ক'ত যাব চাই লোৱা। এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে, তাৰ পৰা দুটা 0 মানে 2 ঘৰ বাওঁফালে, অৰ্থাৎ 1 ঘৰ 2 ঘৰ ইয়াতে আহিব, এইটো মিটাৰ হৈ গ'ল। এতিয়া আমি কৰিম কিলোমিটাৰ। 3540 আকৌ সেন্টিমিটাৰৰ পৰা কিলোমিটাৰ, সেন্টিমিটাৰৰ পৰা কিলোমিটাৰ মানে সৰুৰ পৰা ডাঙৰ, আমি হৰণ কৰিবই লাগিব। এতিয়া সেন্টিমিটাৰৰ পৰা কিলোমিটাৰ আমি যদি 1 ঘৰ এৰি পেলাই গণো 1 2 3 4 5 অৰ্থাৎ 1ৰ পিছত 5টা 0 দি, অৰ্থাৎ এইটো 1 লাখ হয়, এইটো হৈ যাব এতিয়া কিলোমিটাৰ। এতিয়া দশমিক ক'ত যাব আমি চাই লওঁ। ইয়াতে 5টা 0 আছে আৰু হৰণ কৰিলে দশমিক বাওঁফালে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ, এটা 0 দি পেলাই 5 ঘৰ ইয়াতে হ'ব 0.0350 কিলোমিটাৰ। আৰু লাষ্টৰ 0 তোমালোকে পিছত নিলিখিলেও হ'ব। কোৱেশ্চন নাম্বাৰ 3, ইউজ ডেচিমাল টু এক্সপ্ৰেছ ইন কিলোগ্ৰাম। ইয়াৰ অৰ্থ দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰা। অৰ্থাৎ ইয়াতে যি কোৱেশ্চনবিলাক থাকিব আমি ডেচিমাল বা দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰিব লাগিব। এতিয়া আমি আগৰ কোৱেশ্চনত আমি কিলোমিটাৰ, হেক্টমিটাৰ, ডেকামিটাৰ এইদৰে কৰিছিলোঁ, আৰু এতিয়া অলপ চেঞ্জ হ'ব। খালি আমি মিটাৰৰ ঠাইত গ্ৰাম লগাই দিম। এইটো কিলোমিটাৰ বুলি লিখিছিলোঁ, এইটো হৈ যাব এতিয়া কিলোগ্ৰাম কেজি। এইটো হৈ যাব হেক্টমিটাৰ, এতিয়া আমি লিখিম হেক্টগ্ৰাম। এইটো ডেকামিটাৰ আছিলে, এতিয়া আমি লিখিম এইটো ডেকাগ্ৰাম। এইটো মিটাৰ আছিলে, লিখি দিম এতিয়া গ্ৰাম। এইটো ডেচিমিটাৰ আছিলে, এতিয়া ডেচিগ্ৰাম ডিজি। এইটো সেন্টিমিটাৰ আছিলে, এতিয়া হৈ যাব সেন্টিগ্ৰাম। এইটো মিলিগ্ৰাম হৈ যাব mg মিলিগ্ৰাম। বাকি প্ৰসেস একে, কিলোগ্ৰাম, হেক্টগ্ৰাম, ডেকাগ্ৰাম, গ্ৰাম, ডেচিগ্ৰাম, সেন্টিগ্ৰাম, মিলিগ্ৰাম। মই ডাঙৰ আখৰ ব্যৱহাৰ কৰিছোঁ যাতে ক্লিয়াৰলি দেখা পোৱা যায়, তোমালোকে সৰু আখৰ ব্যৱহাৰ কৰিব পাৰা। প্ৰথম কোৱেশ্চনটো 520 কিলোগ্ৰাম। কিলোগ্ৰামত থাকিলে আমি কিলোগ্ৰামত কেনেকৈ প্ৰকাশ কৰিম? একচুৱেলি এই কোৱেশ্চনটো ভুলকৈ প্ৰিন্ট হৈছে। তোমালোকে অসমীয়া মাধ্যমটো চাবা, তাতে কিলোগ্ৰাম নহয়, একচুৱেলি এইটো কি হ'ব? গ্ৰাম হ'ব। এইটো গ্ৰাম। গ্ৰামৰ পৰাহে কিলোগ্ৰাম কৰিব পাৰিম, আৰু যদি কিলোগ্ৰামতে থাকে আমি একো কৰিব লগা নহ'বই দেখোন। এতিয়া গ্ৰামৰ পৰা কিলোগ্ৰাম চাই লোৱা। 520 আমি আকৌ চাম যে গ্ৰাম হৈছে এইটো আৰু কিলোগ্ৰাম হৈছে এইটো। কিলোগ্ৰামৰ পৰা গ্ৰাম তোমালোকে চোৱাচোন, আমি এটা বাদ দি পেলাই গণিম 1 2 3, আৰু গ্ৰামৰ পৰা কিলোগ্ৰাম সৰুৰ পৰা ডাঙৰ মানে হৰণ হ'ব, যেহেতু 3 ঘৰ গতিকে 1ৰ পিছত 3টা 0 আৰু এইটো হৈ যাব কিলোগ্ৰাম। হৰণ কৰিলে দশমিক বাওঁফালে যায়। এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে, গতিকে লাষ্টৰ পৰা 3টা 0 আছে, অৰ্থাৎ 3 ঘৰ বাওঁফালে দশমিক দিব লাগিব। 1 ঘৰ 2 ঘৰ 3 ঘৰ, অৰ্থাৎ দশমিক ইয়াতে হ'ব। আৰু দশমিকৰ আগত এনে নাৰাখিবা, এটা 0 দিবা। এইটো আমাৰ হৈ গ'ল কিলোগ্ৰাম। এতিয়া এই লাষ্টত দশমিকৰ পিছত অন্যান্য অংক লিখাৰ পিছত লাষ্টত যদি 0 থাকে, সেইটো ৰাখিব পাৰা, একচুৱেলি নিলিখিলেও হয়। গতিকে 0.52 kg কিলোগ্ৰাম। 2 নম্বৰ কোৱেশ্চন, এইটো গ্ৰাম আছে, গ্ৰামৰ পৰা কিলোগ্ৰাম। তো আমি একেদৰে কৰিম, গ্ৰামৰ পৰা কিলোগ্ৰাম অৰ্থাৎ সৰুৰ পৰা ডাঙৰ মানে হৰণ কৰিব লাগিব। আৰু কিমানেৰে হৰণ? গ্ৰামৰ পৰা কিলোগ্ৰাম গমেই পাইছো, এইটো 3 ঘৰ আছে, 1ৰ পিছত 3টা 0 দিব লাগিব। এতিয়া আমাৰ এনেকে হৰণ চিন দিয়াৰ পিছত 1000 লিখা মানে এইটো একচুৱেলি কিলোগ্ৰাম হৈয়ে যায়। এতিয়া আমি দশমিকটো প্লেচ কৰিম। এই সংখ্যাটোত দশমিক নাই মানে লাষ্টত আছে, ইয়াতে হৰণ কৰিলে দশমিক বাওঁফালে যাব। 3টা 0 আছে মানে 3 ঘৰ বাওঁফালে, অৰ্থাৎ দশমিকটো ইয়াতে হ'ব, আৰু এইটো হৈ গ'ল কিলোগ্ৰাম। 3 নম্বৰ, ইয়াত আছে 692050 সেন্টিগ্ৰাম। CGM মানে সেন্টিগ্ৰাম, এইটো সেন্টিগ্ৰাম। তাৰ পৰা কৰিব লাগিব কিলোগ্ৰাম। এইটোও তোমালোকে চোৱা, আমি প্ৰথমে 692050 বুলি লিখিলোঁ। সেন্টিগ্ৰাম হৈছে সৰু, কিলোগ্ৰাম ডাঙৰ। সৰুৰ পৰা ডাঙৰ অৰ্থাৎ স্মল টু বিগ মানে হৰণ কৰিব লাগিব। এইটো হৰণ হ'ব। কিমানেৰে হৰণ? আমি এতিয়া এটা দি থওঁ। এতিয়া চাই লওঁ, সেন্টিগ্ৰাম হৈছে এইটো, কিলোগ্ৰাম হৈছে এইটো।
চেণ্টিগ্ৰামৰ পৰা কিলোগ্ৰাম আমি হয় গ্যাপ গণিব লাগিব নাইবা এটা এৰি পেলাই গণিব লাগিব। আমি যদি চেণ্টিগ্ৰামটো এৰো 1 2 3 4 5 একৰ পিছত 5টা 0 হ'ব আৰু এনেকে হৰণ দিয়া মানে একচুয়ালি আমাৰ কিলোগ্ৰাম হৈ গ'ল। কেজি বুলি লিখিব লাগিব। এতিয়া 692,050 হৰণ কৰিলে দশমিক বাওফালে যাব। এতিয়া এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে সোঁফালে, তাৰপৰা দশমিক বাওফালে যাব। ইয়াতে 5টা 0 আছে, গতিকে 5 ঘৰ বাওফালে ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ ইয়াতে হ'ব আৰু এইটো কিলোগ্ৰাম হৈ গ'ল। 4 নম্বৰ ইয়াতে আছে 2 কিলোগ্ৰাম 5 গ্ৰাম 2 কেজি 5 গ্ৰাম এইটো কৰিব লাগিব কিলোগ্ৰাম। চাই লও ইয়াতে 2 কিলোগ্ৰাম এইটো কিলোগ্ৰামতে আছে, তো আমি কি কৰিম গ্ৰামত থকাটো কিলোগ্ৰামত কৰিম আৰু এইটো যেনেকৈ আছে তেনেকৈ ৰাখিম। এতিয়া যেহেতু আমি 2 কিলোগ্ৰামৰ কোনো চেঞ্জ নকৰো, গতিকে 2 কিলোগ্ৰাম আমি এটা প্লাস সাইন দিম। 5 গ্ৰাম 5 গ্ৰামটো কি এইটো গ্ৰাম এইটো কিলোগ্ৰাম, গ্ৰামৰ পৰা কিলোগ্ৰাম 3 ঘৰ হয়, অৰ্থাৎ আমি 5ক হৰণ কৰিব লাগিব। গ্ৰামৰ পৰা কিলোগ্ৰাম সৰুৰ পৰা ডাঙৰ হৰণ আমি 1000 হৰণ আৰু এইটো হৈ গ'ল এতিয়া কিলোগ্ৰাম। এতিয়া এইটো যেনেকৈ আছে থাকিব 2 কেজি প্লাস 5ক যদি 1000 হৰণ কৰো কি হ'ব চাই লোৱা। 5ৰ দশমিক নাই মানে লাষ্টত আছে, 3 ঘৰ বাওফালে যাব, গতিকে আমি আগত 0 দি লওঁ। ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে আহিব 0.005 এতিয়া হৈ গ'ল কিলোগ্ৰাম। এতিয়া এইটো হৈছে হোল নাম্বাৰ, ডেসিমাল নথকা বা দশমিক নথকা সংখ্যা। এইটো দশমিকৰ আগত একো নাই, গতিকে আমি এইটো ডাইৰেক্ট লিখি দিব পাৰো দশমিকৰ আগত আহিব 2 আৰু দশমিকৰ পিছত বাকি কেইটা লিখিলে হৈ গ'ল আৰু এইটো হৈ গ'ল কিলোগ্ৰাম। নাইবা তোমালোকে এইটো প্লাস কৰিব পাৰা, কেনেকে চাই লও 2ৰ দশমিক নাই মানে লাষ্টত আছে, এই সংখ্যাটোৰ দশমিক আছে, দশমিকৰ পিছত কি আছে 0.005, এই সংখ্যাটোৰ দশমিকৰ পিছত নাই আমি 0 দিব পাৰো, গতিকে এনেকে 0 দিব পাৰো। এটা যদি প্লাস কৰো 0 + 5 5 0 + 0 0 0 + 0 0 2.005 হয়। তোমালোকে এইদৰেও প্লাস কৰিব পাৰা বা দশমিকৰ আগত হোল নাম্বাৰটো লিখি দশমিকৰ পিছত বাকিবিলাক লিখিলেও কাৰেক্টে হ'ব। ডিয়াৰ ষ্টুডেন্টস, ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, লগত চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।